মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে বেষ্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা নতুন যিখন পাঠ্যপুথি দিয়া আছে তাৰে প্ৰথম পাঠ, এটি কবিতা শিশুলীলা। এই কবিতাটিৰ কবি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই কবিতাৰ লগত জড়িত আটাইকেইটা পাঠভিত্তিক প্ৰশ্ন উত্তৰ ইয়াত সংযোজন কৰা হৈছে। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই বিনম্ৰ অনুৰোধ, যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন তোমালোকে ভাল পাইছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন বাৰু এই কবিতাটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আমি বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, অতি চমু প্ৰশ্ন উত্তৰ লিখা। কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰটি হ'ব, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। শ্ৰীকৃষ্ণৰ মাতৃ যশোদা ইয়াতে সুন্দৰী বুলি বৰ্ণনা কৰা হৈছে। কৰ্ণত কুণ্ডল দুলে অতি। কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, কাম্পে কূপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। অন্য এটি প্ৰশ্ন, মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি, আৰু নিষেধি মানে বাধা দি। নুজুৰে আংগুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াৰ উত্তৰটি হ'ব, ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। অন্য এটি প্ৰশ্ন, ৰুণঝুণ কেউৰ কংকন। কাৰ কেউৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? ইয়াত যশোদাৰ কেউৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। এয়া আছিল আমাৰ 1 নম্বৰ প্ৰশ্নৰ 6টা প্ৰশ্ন আছিল আমাৰ, সেইখিনি আমি জানিলোঁ। এতিয়া 2 নম্বৰ প্ৰশ্ন উত্তৰটি আমি জানি ল'ম। শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে লিখা। উত্তৰটি এনেকুৱা হ'ব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা গৈছে। এটি মানৱ শিশুৱে যিদৰে মাকক আমনি কৰে, মাকৰ লগত অভিমান কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক একেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাকৰ লগত একে আচৰণ কৰিছে। মাকৰ লগত মানে যশোদাৰ লগত কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যানভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। এইখিনি লিখিলে আমাৰ 2 নম্বৰ প্ৰশ্নৰ আমাৰ উত্তৰটি সম্পূৰ্ণ হ'ব। আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়টি চমুটোকা লিখা। গতিকে আমাক কেতিয়াবা 1 নম্বৰ প্ৰশ্ন দিব পাৰে যে কীৰ্তন ঘোষাৰ ৰচক কোন হয়? উত্তৰটি হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু সেই কীৰ্তন ঘোষা সম্পৰ্কে এটি চমুটোকা লিখিব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসাৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তিৰসৰ ফল্গু দ্বাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনতো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। এইখিনি লিখিলে আমাৰ 3 নম্বৰ প্ৰশ্ন যিটো আছিল আমাৰ কীৰ্তন ঘোষাৰ বিষয়টি চমুটোকা, এয়া আমাৰ সম্পূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্ন, 4 নম্বৰ প্ৰশ্ন, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱান প্ৰেমৰ এক সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত, যিজনা পৰম ঈশ্বৰক মহাযোগী সাধকসকলে তপ জপ কৰি দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই
যশোদাই নিজ পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদাই ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নোচোৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক, এইটো ব্ৰহ্ম হ'ব লাগিছিল, পৰম ব্ৰহ্ম কৃষ্ণক নিজৰ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰালত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। এইটো প্ৰয়াস হ'ব লাগিছিল, য'ত ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, সাংসাৰিক মায়ামোহৰ স্ৰষ্টা, কালৰ অধিকাৰী, সেইজন ভগৱান সৰ্বব্যাপ্তি, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে শিশুলীলা পাঠটিৰ তাৎপৰ্য। এইখিনি লিখিলে আমাৰ সম্পূৰ্ণ হ'ব। আচলতে ইমান দীঘলীয়া প্ৰশ্ন পৰীক্ষাত দিয়া নাথাকে, যিহেতু পাঠত দিয়া আছে সেইবাবে এই উত্তৰসমূহ সংযোজন কৰা হৈছে। 5 নম্বৰ প্ৰশ্ন, তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুখলে, কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ কবিতাংশৰ পৰা তুলি অনা হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, সেইজন ভগৱানে ভূমিৰ ভাৰ হৰণৰ হেতু সাধাৰণ নৰশিশুৰূপে ধাৰণ কৰিছে। যশোদা সামান্য নাৰী। ভগৱান কৃষ্ণক তেওঁৰ মহাপুণ্যৰ বলত নিজ পুত্ৰৰূপে লাভ কৰিছে। ভগৱানৰ মহিমা তেওঁ বুজি পোৱা নাই, সেয়েহে মাখন চুৰি কৰাৰ অপৰাধতে খঙতে তেওঁক কৃষ্ণক উৰালত বান্ধিব খুজিছে। কোনে বান্ধিব খুজিছে? কৃষ্ণক যশোদাই বান্ধিব খুজিছে। কিন্তু যিজন সৰ্বস্ব বিদ্যমান, যাৰ মায়াৰ বান্ধোনত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত, তেওঁক সাধাৰণ শিশুৰূপে বান্ধিবলৈ যোৱাটো যশোদাৰ বৃথা প্ৰয়াস মাত্ৰ। অন্য এটা প্ৰশ্ন আগবাঢ়িছোঁ। নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ কবিতাংশৰ পৰা তুলি অনা হৈছে। এই কবিতাফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিবান্ধ ভাঙিছিল, লৱণো আদি চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শ্ৰীকৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তিৰূপে ৰছীৰে উৰালত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান, তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতে প্ৰথমবাৰতেই 2 আঙুল ৰছীৰে নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণ নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্মা অৱতাৰ। পৰৱৰ্তী প্ৰশ্ন, এইটো 7 নম্বৰ, ব্যাখ্যা কৰা। ক নম্বৰ দি আছে, যাক যোগী নপাৱে ধ্যানত, হেন হৰি পলান্ত ভয়ত। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন, সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। পৰৱৰ্তী ব্যাখ্যা। ভাণ্ড ভাঙ্গি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। এইখিনি আমাৰ কবিতাৰ 2টা লাইন দিয়া আছে। ইয়াৰ চাওঁ কি আমি ব্যাখ্যা কৰিব পাৰোঁ। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।
শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবেই শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই আহি থৈ শ্ৰীকৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। পৰৱৰ্তী প্ৰশ্ন, পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত। এইখিনি হৈছে আমাৰ কবিতাৰ যিটো এটা স্তৱক। আমি প্ৰত্যেকটো ব্যাখ্যা লিখোঁতে লাগিলে গল্প হওক বা কবিতা হওক আমি এনেদৰে লিখিব লাগে। ইয়াত কবিতাৰ কাৰণে ইয়াতে পদফাঁকি দি আছে আৰু যদি গল্প হয় তেতিয়া আমি কথাফাঁকি লিখিম। ইয়াতে কি লিখা আছে, উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি কিতাপখনৰ নাম দিব লাগে। অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত কোনে ৰচনা কৰিছে সেইটো দিব লাগে। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়েও শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণ দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল, লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। ৮ নম্বৰ প্ৰশ্ন দিয়া আছে, শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰটো আমাৰ এনেকুৱা হ'ব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশ। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনে দাঙি ধৰিছে। এফালে শিশু কৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই। কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তনপান কৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনেস্থলত জুইত বহাই থৈ অহা গাখীৰ উঠলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যোৱা যশোদা যোৱা দৃশ্য দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰতি কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। অন্যহাতে শ্ৰীকৃষ্ণ পৰম পুৰুষ ভগৱান, তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন, ভকত বৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে, কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক ভাঙি দিবলৈ খুজিছে যেতিয়া বাৰে বাৰে 2 আঙুলি ৰচি কম হৈছে। এনেদৰে কৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই। গতিকে এয়া আছিল আমাৰ 8 নম্বৰ প্ৰশ্নৰ সম্পূৰ্ণ উত্তৰ। এই আমি 9 নম্বৰ প্ৰশ্নৰ উত্তৰটি জানি লওঁ। মহাকূপে কোঠা পচিলন্ত, হিঞ্চিৰাই লৱণো ভুঞ্জন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল, বুজাই লিখা। উত্তৰটি হ'ব এনেকুৱা, শিশু কৃষ্ণ অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই দধি মথি থাকোঁতে শ্ৰীকৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদাই কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই গাখীৰ উঠলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱাৰ বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰতি কৰিছিল। এইখিনি লিখিলে আমাৰ 9 নম্বৰ প্ৰশ্নটোৰ সম্পূৰ্ণ উত্তৰ হ'ব। 10 নম্বৰ প্ৰশ্ন, কৃষ্ণক ধৰিবলৈ যশোদাৰ কেনে অৱস্থা হৈছিল, বুজাই লিখা। কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি শ্ৰীকৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। এইবাৰ আছিল ভাষা বিষয়ক আমাৰ যিখিনি প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 11, ইয়াৰ পৰা আমাৰ ভাষা
বিষয়ক প্ৰশ্নোত্তৰসমূহ আছে তলত দিয়া শব্দবোৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা আমি নিশ্চয় সকলোৱে জানো সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ ইয়াত যিকেইটা শব্দ দি আছে কৰ্ণ অৰুণ দধি বস্ত্ৰ দুগ্ধ বদন লৱণু কূপ দৰ্শন আৰু ঈশ্বৰ এইকেইটাৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ লিখিব লাগে যেনে কৰ্ণ মানে হৈছে কাণ বা শ্ৰৱণেন্দ্ৰিয় অৰুণ মানে হৈছে সূৰ্য বেলি ৰবি দধি মানে দৈ বস্ত্ৰ মানে কাপোৰ পোছাক সাজ দুগ্ধ মানে গাখীৰ দুধ স্তন্য বদন মানে মুখ বা মুখমণ্ডল লৱণু মানে মাখন কূপ মানে খং বা ৰাগ দৰ্শন মানে দাঁত বা দন্ত ঈশ্বৰ মানে হৈছে ভগৱান বা সৃষ্টিকৰ্তা এইখিনি হ'ল আমাৰ 11 নম্বৰ প্ৰশ্নৰ যিখিনি আমাক সমাৰ্থক শব্দ লিখিব হৈছিল সেই প্ৰশ্নৰ উত্তৰসমূহ ইয়াত দিয়া আছে 12 নম্বৰ প্ৰশ্নত কি দিয়া আছে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা তাহাংক এইটো আচলতে কি হয় পুৰণি অসমীয়া শব্দ এতিয়া আমি তাৰ আধুনিক ৰূপটো তাহাংক মানে তেও নুজুৰে মানে নাটে খচি মানে খহি ৰহিল মানে ৰোল আসি মানে আহিল আহি ভৈলা মানে হ'ল আচন্ত মানে আহিছে শিলায়ে মানে শিলেৰে কাম্পে মানে কপে আৰু কেইটামান আছে মাওক মানে মাকক বসি মানে বহি প্ৰয়াসী মানে চেষ্টা কৰি খেদন্ত মানে খেদিলে ইয়াত দিয়া আছে তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হৈছে বুজাই লিখা অৰুণ কংকন কৰ্ণ শ্ৰোণী ভাণ্ড আৰু নিষেধি অৰুণ একেটা পদত থকা ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্তন মূৰ্ধন্য হয় যেনেকৈ ইয়াত দিয়া আছে অৰুণ এইটো কি হয় ৰ হয় মাজৰটো সেইকাৰণে তাৰ পিছত কি হৈছে মূৰ্ধন্য হৈছে যেনেকৈ ভাষণ যদি আমি কওঁ ভ আকাৰ মূৰ্ধন্য খ আৰু ন এইটো মূৰ্ধন্য হয় কাৰণ এই মূৰ্ধন্য খৰ পিছতো কি হয় ন মূৰ্ধন্য হয় কংকন কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য হয় গতিকে সেই নিয়মতে ইয়াতে কংকন দন্তন্য হৈছে মূৰ্ধন্য হৈছে কৰ্ণ একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্তন্য মূৰ্ধন্য হয় যেনেকৈ তৃণ এইটো ৰিকাৰ আছে ৰিকাৰ থকাৰ কাৰণে পিছত মূৰ্ধন্য হৈছে বৰষুণ ইত্যাদি এনেবিলাক নিয়ম এইটো মানি চলে শ্ৰোণী কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য হয় যেনে বেণু কণা ইত্যাদি ভাণ্ড ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্তন্য মূৰ্ধন্য হয় যেনে কণ্ঠ ঘণ্টা ইত্যাদি নিষেধি ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা সিধ হিচ আৰু লছ আদি ধাতুৰ লগত দন্ত হ মূৰ্ধন্য খ হয় যেনে অভিলাষ প্ৰতিষ্ঠা বিষাদ আদি পাঠটো থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা বাছি উলিয়াই লিখা পাঠটো থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা হ'ল পিন্ধি বান্ধি কান্ধতে ভাণ্ডি আৰু নমাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই তোমালোকে কেনে পালা আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন সম্পূৰ্ণকৈ তোমালোকে ভিডিঅ' যদি চাইছা নিশ্চয়কৈ এই পাঠৰ লগত জড়িত প্ৰশ্ন নম্বৰ কৰিব পাৰিবা আৰু তোমালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'সমূহ তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।